হাই গাইজ, কি খবৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, কুশলে আছে। মই আজি পুনৰ আহি গ'লোঁ শ্বিলঙৰ আন এটি ব্লগ লৈ। আজি আমি গৈ আছোঁ শ্বিলং পিকত। আপোনালোকে শ্বিলং পিক চাবলৈ হ'লে লগত আইডেণ্টি প্ৰুফ লৈ যাব লাগিব। সেয়া চোৱাৰ পিছতহে তেওঁলোকে ভিতৰলৈ সোমাবলৈ দিয়ে। আৰু শ্বিলং পিক যাবলৈ হ'লে আপোনালোকে নিজৰ পাৰ্চনেল গাড়ী লৈ যাব নোৱাৰে। তেওঁলোকৰ টেক্সি ষ্টেণ্ড থাকে, তাত আপোনালোকে বুক কৰিব লাগিব। তাৰপিছত সেই গাড়ীখনেহে আমাক লৈ যাব। আৰু আমি 5জন আছিলোঁ, সেয়ে আমি 450 টকা দিলোঁ। আমি এতিয়া শ্বিলং পিক আহি পালোহি। এয়া চাওক, মোৰ পাছফালে লিখা আছে আই লাভ শ্বিলং পিক। আৰু ইয়াত বহুতো মানুহ হৈছে আৰু বহুতো মানুহে খাচী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি ফটো উঠাইছে, ভিডিঅ' কৰিছে। সেয়ে আমিও ভাবিলোঁ তেওঁলোকৰ ড্ৰেছ ট্ৰাই কৰোঁ। আৰু তেওঁলোকৰ ড্ৰেছ পিন্ধি আমাক কেনে লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। খাচীসকলৰ পৰম্পৰাগত সাজপাৰ আৰু আ-অলংকাৰ পিন্ধি ল'লোঁ। মোক কেনে লাগিছে বাৰু কমেণ্ট কৰি জনাবচোন। পৃথিৱীৰ সকলো জাতি জনগোষ্ঠীৰে নিজস্ব কিছুমান বিশেষত্ব থাকে। সাজপাৰৰ পৰা আদি কৰি সাজপাৰ, আ-অলংকাৰ, খাদ্যাভাস, ৰীতি নীতি, ধৰণ, ভাষা এইবোৰে তেওঁলোকৰ মহত্ব ফুটাই তোলে। এই সাজপাৰ পিন্ধিবলৈ হ'লে আপোনালোকে 100 টকা দিব লাগিব। 100 টকাৰ বিনিময়ত আমি এই সাজযোৰ পিন্ধিবলৈ পাম। সেই 100 টকা দি পিন্ধি ল'লোঁ। এতিয়া তেওঁলোকৰ সাজপাৰ আৰু আ-অলংকাৰ পিন্ধি ফটো তোলাত, ভিডিঅ' কৰাত ব্যস্ত হৈ পৰিলোঁ। খাচী ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি কেইকপিমান ফটো উঠিছিলোঁ আৰু সেই ফটো কেইকপি আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু আমাৰ লগত যে দেখিছে ল'ৰা 4জন, তেওঁলোকক আমি চিনি নাপাওঁ, কিন্তু তেওঁলোকে ল'ৰা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধাৰ বাবে আমি ক'লোঁ আমাৰ লগত ফটো উঠিব নেকি, আৰু তেওঁলোকৰ ৰাজি হ'ল। সেই ফটো কেইকপিমান তেওঁলোকৰ লগতো তুলিলোঁ। आप लोगों के ड्रेस को क्या बोलते हैं? फीमेल ड्रेस को खासी ड्रेस और मेल फीमेल। हाँ, मेल और फीमेल का ड्रेस का नाम फीमेल। जेंट्स का और ये ऑर्नामेंट Paila. ओइला Paila. पाइला। মোৰ এই শ্বিলং পিকৰ ভিডিঅ'টি চাই আপোনালোকে কেনে পাইছে বাৰু? যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টি লাইক কৰি দিব, কেনে পাইছে কমেণ্ট কৰি জনাব, আৰু আগলৈ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।